নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ খণ্ডত আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 4 বাবে উপযোগী হোৱাকৈ 50টা প্ৰশ্ন। আৰু এই প্ৰশ্নসমূহ আমি বিভিন্ন চ'ৰ্চৰ পৰা সংগ্ৰহ কৰি আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে চেনেলটোৰ পৰা উপকৃত হ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, নচিকেতা কোনজন অসমীয়া কবিৰ ছদ্মনাম? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হ'ল অপশ্যন খ, ভৱানন্দ দত্ত। আজি দ্বিতীয় প্ৰশ্ন, পৃথিৱীৰ সৰ্ববৃহৎ সাগৰীয় হ্ৰদটো কি? আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ক, কাস্পিয়ান সাগৰ হ্ৰদ। আজিৰ তৃতীয় প্ৰশ্নটো হৈছে, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ অনুযায়ী পঞ্চায়তী ৰাজ অন্তৰ্ভুক্ত কৰা হৈছে? আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন খ, অনুচ্ছেদ 73। আজিৰ চতুৰ্থ প্ৰশ্ন, গুৱাহাটী পৌৰ নিগম কেতিয়া গঠন কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হ'ল অপশ্যন খ, 1974 চনত। 5 নম্বৰ প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰ ক'ত আছে? আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন খ, ফিলিপাইন দেশত। প্ৰশ্ন নং 6, সুৱেজ খালে তলৰ কোন দুখন সাগৰক সংযোগ কৰিছে? আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ক, ভূমধ্য সাগৰ আৰু লোহিত সাগৰক। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ সৰ্ববৃহৎ মালভূমিখন কি? আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ঘ, পামিৰ মালভূমি। পামিৰক পৃথিৱীৰ মূধচ বুলিও কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, ইউৰোপৰ সৰ্বোচ্চ পৰ্বত কোনটো? আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন গ, মাউণ্ট এলবাছ পৰ্বত। প্ৰশ্ন নং 9, বিশ্ব বেংক কেতিয়া গঠন কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ক, 1944 চনত। বিশ্বযুদ্ধৰ সময়ত এই বেংক প্ৰস্তুত কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল, তলৰ কোনখন ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হৈছে অপশ্যন গ, নাগালেণ্ড ৰাজ্যত। পৰৱৰ্তী প্ৰশ্ন, বেংগল কেমিকেল কোনে গঠন কৰিছিল? আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন গ, প্ৰফুল্ল চন্দ্ৰ ৰয়। আজিৰ 12 নম্বৰ প্ৰশ্ন, ফৰৱাৰ্ড ব্লক কোনে প্ৰতিষ্ঠা কৰিছিল? আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন খ, সুভাষ চন্দ্ৰ বসু। প্ৰশ্ন নং 13, চাইলেণ্ট স্প্ৰিং নামৰ বিখ্যাত গ্ৰন্থখন কোনে লিখিছিল? আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ক, ৰাছেল কাৰ্চন। 14 নম্বৰ প্ৰশ্ন, ছিকিম কেতিয়া এখন পৃথক ৰাজ্য হিচাপে ঘোষণা হৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন খ, 16 মে 1975 চনত। আজিৰ 15 নম্বৰ প্ৰশ্ন, ইণ্ডোনেছিয়াৰ ৰাজধানীখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন গ, জাকাৰ্টা। পৰৱৰ্তী প্ৰশ্ন, ইউক্ৰেইনৰ ৰাজধানী কি, য'ত বৰ্তমান সময়ত যুদ্ধ বিগ্ৰহ হৈ আছে? আৰু ইয়াৰ ৰাজধানী হ'ল অপশ্যন ক, কিয়েভ চহৰ। আজিৰ 17 সংখ্যক প্ৰশ্ন, মেক্সিকো দেশখন কোন মহাদেশত অৱস্থিত? আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন খ, উত্তৰ আমেৰিকা মহাদেশত। পৰৱৰ্তী প্ৰশ্ন, বৰগীতত কোনে নবেল নাম্বাৰ হিচাপে অভিহিত কৰিছে? আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন খ, বাণীকান্ত কাকতিদেৱে। আনহাতে কালিৰাম মেধিয়ে বৰগীতক গ্ৰেট ছং হিচাপে আখ্যা প্ৰদান কৰিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্ন, মাধৱদেৱে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল? আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ক, 157টা। 20 সংখ্যক প্ৰশ্নটো হ'ল, ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম কিমান বয়সৰ প্ৰয়োজন? আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ঘ, 30 বছৰ বয়সৰ। আজিৰ 21 সংখ্যক প্ৰশ্ন, ভাৰতৰ সংসদীয় প্ৰণালী ক'ৰ পৰা অনা হৈছে? আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন গ, ব্ৰিটেইনৰ পৰা।
পৰৱৰ্তী প্ৰশ্নটো হ'ল তলৰ কোনটো প্ৰশান্ত মহাসাগৰীয় ঘূৰ্ণীবতাহৰ উদাহৰণ? আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন খ টাইফুন। প্ৰশ্ন নং 23 বুৰঞ্জী বিবেক ৰত্ন কোনে ৰচনা কৰিছিল? আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ক মণিৰাম দেৱানে। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া আধুনিক নাটকখন কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ৰাম নৱমী। পৰৱৰ্তী প্ৰশ্ন নাবাৰ্ড কেতিয়া গঠন কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হ'ল অপশ্যন ক 1982 চনত। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ভিডিঅ'টোৰ পৰা উপকৃত হয় তেনেহ'লে অনুগ্ৰহ কৰি নতুন প্ৰভাত চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। লগতে লগৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটো আগবঢ়াই লৈ যোৱাত সহায় কৰিব। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন খ 1 জানুৱাৰী 2015 চনত। আজিৰ 27 সংখ্যক প্ৰশ্ন বিশ্বৰ প্ৰথম জনগণনা কোন দেশত হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ ছুইডেন দেশত। প্ৰশ্ন নং 28 SOP ৰ সম্পূৰ্ণ ৰূপটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ। আজিৰ 29 নম্বৰ প্ৰশ্ন সৰস্বতী সন্মান পোৱা প্ৰথমগৰাকী অসমীয়া কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক লক্ষীনন্দন বৰাই। তেখেতে 2008 চনত কায়াকল্প নামৰ উপন্যাসখনৰ বাবে এই সন্মান লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন বাৰ্ডমেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ চেলিম আলিক। পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ সীমা সংযোগ নাই? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ ছিকিম ৰাজ্যৰ। প্ৰশ্ন নং 32টো হৈছে অসমৰ কোনখন জিলাই কাষৰীয়া ৰাজ্যৰ সৈতে সৰ্বাধিক সীমা শ্বেয়াৰ কৰে? আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক তিনিচুকীয়া জিলাই। পৰৱৰ্তী প্ৰশ্নটো হ'ল সোণাই ৰূপাই অভয়াৰণ্য কোনখন জিলাত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শোণিতপুৰ জিলাত। আজিৰ 34 সংখ্যক প্ৰশ্নটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া স্থাপন কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 1 এপ্ৰিল 1935 চনত। 35 সংখ্যক প্ৰশ্নটো হৈছে নৰ্থ ইষ্ট কাউন্সিলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হ'ল অপশ্যন ঘ মেঘালয়ৰ ৰাজধানী শ্বিলঙত। আজিৰ 36 সংখ্যক প্ৰশ্ন ওনাম উৎসৱ ক'ত পালন কৰা হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হ'ল অপশ্যন গ কেৰালা ৰাজ্যত। উৎসৱসমূহৰ পৰা প্ৰায় প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়, গতিকে উৎসৱসমূহ আপোনালোকে ভালদৰে চাব। আজি 37 নম্বৰ প্ৰশ্নটো হ'ল বিশ্ববিখ্যাত কুম্ভ মেলা কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ যায়? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হ'ল অপশ্যন খ 12 বছৰৰ মূৰে মূৰে। 38 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কোনটো? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হ'ল অপশ্যন খ বনকুঁৱৰী, যিটো চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰিছিল। 39 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্ববৃহৎ বন্দৰ কোনটো? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ মুম্বাই বন্দৰ, যিটো জৱাহৰলাল নেহৰু বন্দৰ নামেৰেও জনা যায়। আজিৰ 40 সংখ্যক প্ৰশ্নটো হ'ল প্ৰথম বৌদ্ধ মহামেল কোনে আয়োজন কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ অজাতশত্ৰুৱে। বৌদ্ধমেলসমূহ বৌদ্ধ ধৰ্মৰ আলোচনাৰ প্ৰধান কেন্দ্ৰস্থল আছিল, য'ত বিভিন্ন ধৰণৰ গুণী জ্ঞানী পণ্ডিতসমূহ লগ হৈছিল। 41 সংখ্যক প্ৰশ্নটো হৈছে কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত আছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হ'ল অপশ্যন ক বুধ গ্ৰহ, আনহাতে শুক্ৰ গ্ৰহ পৃথিৱীৰ একেবাৰে ওচৰত অৱস্থিত। আজিৰ 42 সংখ্যক প্ৰশ্ন
কোনটো গ্ৰহৰ সৰ্বাধিক উপগ্ৰহ আছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, শনি গ্ৰহৰ বহুতবিলাক উপগ্ৰহ আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে মঞ্চবদাৰী ব্যৱস্থাৰ প্ৰৱৰ্তন কোনে কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, আকবৰে। আজিৰ 44 সংখ্যক প্ৰশ্ন, ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, ৰাজা ৰামমোহন ৰায়। তেওঁ 1828 চনত এই সমাজ প্ৰতিষ্ঠা কৰিছিল। আজিৰ 45 সংখ্যক প্ৰশ্ন, ভাৰতৰ সৰ্ববৃহৎ হকী ষ্টেডিয়ামখন ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, উৰিষ্যাত। আৰু এই হকী ষ্টেডিয়ামখনৰ নাম হৈছে বিৰছা মুণ্ডা হকী ষ্টেডিয়াম। 46তম প্ৰশ্নটো হৈছে ডেভিছ কাপ কি খেলৰ সৈতে জড়িত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, মেনছ টেনিছ খেলৰ সৈতে। প্ৰশ্ন নং 47টো হৈছে পুৰুষে বজোৱা গগনাক কি গগনা বোলা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, ৰামধন গগনা। প্ৰশ্ন নং 48টো হ'ল গোসাঁই ফুৰোৱা কোন উৎসৱৰ লগত জড়িত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, দৌল যাত্ৰা বা ফাকুৱা উৎসৱৰ লগত। আজিৰ 49 সংখ্যক প্ৰশ্নটো হ'ল অসমৰ কোনটো সামগ্ৰীক GI টেগ প্ৰদান কৰা হোৱা নাই? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, আপুং পানীয়, যিটো মিচিংসকলৰ এটা পৰম্পৰাগত পানীয় হয়। আমাৰ আজি শেষৰ প্ৰশ্নটো অৰ্থাৎ 50 নম্বৰ প্ৰশ্নটো হ'ল একতাৰ মূৰ্তি বা ষ্টেচু অফ ইউনিটিৰ মুঠ উচ্চতা কিমান? আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকলৈ এৰিলোঁ। আপোনালোকে উত্তৰটো কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোক যথেষ্ট পৰিমাণে উপকৃত হ'ব। আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকলৈ পোনপটীয়াকৈ যায়। আজিলৈ ইমানেই, ধন্যবাদ।